ভাল খবৰ এবাৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে আছে অতিকৈ ভাল খবৰ এবাৰ ৰাজ্য চৰকাৰে আগবঢ়াবলৈ গৈ আছে 3 লাখৰো অধিক লোকক ঘৰ যিসকলে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই যিসকলে চৰকাৰী গৃহৰ পৰা বৰ্তমানো বঞ্চিত হৈ পৰিছে সেই সকল লোকৰ বাবে এই মুহূৰ্তত জৰুৰী খবৰটো হৈছে যে ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে আছে ভাল খবৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ ৰাজ্যৰ 3 লাখৰো অধিক লোকে পুনৰ লাভ কৰিবলৈ গৈছে চৰকাৰী ঘৰ যদি আপোনাৰ ঘৰ নাই আপুনি গৃহহীন হৈ আছে আপুনিও যদি বঞ্চিত হৈ আছে চৰকাৰী গৃহৰ পৰা এতিয়া আপোনাৰ বাবে ভাল খবৰ আছে অতি সোনকালে আপোনাৰ নামত সৃষ্টি হ'বলৈ গৈ আছে চৰকাৰী ঘৰ চৰকাৰৰ এই বিশেষ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে অনুমোদন জনাবলৈ পোৱা গৈছে বিশেষকৈ বানপানী হোৱা বানাক্ৰান্ত অঞ্চললৈ পিএমএৱাই আঁচনিৰ অধীনত অতিৰিক্ত অনুমোদন জনোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰৰ পৰা আহিছে ভাল খবৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে এই মুহূৰ্তত আছে এক ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিএমএৱাৰ অধীনত অসমত নতুনকৈ 3 লাখৰো অধিক লাখ লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত পিএমএৱাৰ গৃহৰ অনুমোদন দিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ আটাইতকৈ ভাল খবৰ উজনি অসমৰ বানপীড়িত পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ পিএমএৱাৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন জনোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰই আৰু 5,000 কোটি টকা ব্যয়েৰে ঘৰ নিৰ্মাণৰ কাম হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা এক বৈঠকৰ পিছত এই কথা জনাইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ কৈছো যিসকল ৰাজ্যৰ লাখ লাখ লোক গৃহহীন হৈ আছে যিসকলে পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাই ভাবি আছে যে মই বঞ্চিত হৈ গলো মই নাপাম নেকি তেতিয়া আপুনি ভুল ভাবিছে কেন্দ্ৰীয় চৰকাৰে জনাইছে অনুমোদন ভাল খবৰ আছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা এক বৈঠকৰ পিছত এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ ঘৰ নোহোৱা লোকে পাবলৈ গৈ আছে চৰকাৰী ঘৰ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত অসমৰ বাবে লোৱা হৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3.8 লাখ লোকৰ নতুন গৃহৰ অনুমোদন জনোৱা হৈছে য'ত বিনিয়োগ কৰা হৈছে প্ৰায় 5,000 কোটি টকা বানপীড়িত অঞ্চলৰ বাবে হৈছে ভাল খবৰ বানাক্ৰান্ত অঞ্চলৰ বাবে অতিৰিক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ বাগিচা অঞ্চলৰো গৃহ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰে দিব অতিৰিক্ত সহায় কৃষি বিনিয়োগ আৰু বহনক্ষম কৃষিৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত 139 কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে গতিকে ভাল খবৰ আছে যিসকলে ঘৰ পোৱা নাই হাইৰাণ হ'ব নালাগে চিন্তা কৰিব নালাগে বঞ্চিত হোৱা লোককে ধৰি ৰাজ্যৰ 3 লাখৰো অধিক লোকে লাভ কৰিবলৈ গৈ আছে পুনৰ বিজেপি চৰকাৰৰ গৃহহীন লোকসকলৰ বাবে ভাল খবৰ গৃহহীন লোকৰ বাবে আছে ভাল খবৰ গৃহহীন লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ আৰু এতিয়া অতি সোনকালে এই খবৰ আহি আছে ইতিমধ্যে এই প্ৰকল্পৰ নামত বা এই কৰ্মৰ নামত 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰে লাখ লাখ লোকৰ বাবে ঘৰ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে বৃহৎ খবৰ গতিকে যদি আপুনি এতিয়াও চাই আছে এই খবৰ যদি ভাবি আছে যে মই কেতিয়াকৈ পাম ঘৰ মই পূৰ্বতে পোৱা আছিলোঁ বহু লোকেই গৃহ পোৱা নাই গতিকে গৃহ নোপোৱা লোকসকলে এতিয়া পাবলৈ গৈ আছে চৰকাৰী ঘৰ বিশেষকৈ বানাক্ৰান্ত অঞ্চলত অতিৰিক্ত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে বানত সকল ধ্বংস হৈ পৰিছে সকলোৱে ঘৰ বাৰী নাইকিয়া হৈ গৈছে গতিকে বানাক্ৰান্ত যিসকল লোক আছিলে সেই সকল লোকলৈ তাতোতকৈ ভাল খবৰ আছে অতিৰিক্ত অনুমোদন আগবঢ়াইছে পিএমএৱাৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ পিছতে ৰাজ্যবাসীক দিলে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাবলৈ গৈ আছে চৰকাৰী ঘৰ আমি পুনৰ কৈছো যিসকলে গৃহহীন হৈ আছে যাৰ ঘৰ বাৰী নাইকিয়া হৈ গৈছে যাৰ এটা ঘৰ নাই পকী ঘৰ নাই সেই সকল চিন্তা কৰিব নালাগে অতি শীঘ্ৰেই লাভ কৰিবলৈ গৈছে চৰকাৰী পকী ঘৰ আৰু যাৰ যোনে এতিয়ালৈকে কেঁচা ঘৰতে বসবাস কৰি আছে পকী ঘৰৰ পৰা বঞ্চিত হৈ আছে বা আপোনাৰ নাম অহা নাই তালিকাত আপুনি চিন্তা কৰিব নালাগে এতিয়া 3 লাখৰো অধিক লোকে পাবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু সেই তালিকাত নিশ্চয় আপোনাৰ নাম সন্নিৱিষ্ট হ'বলৈ গৈ আছে